মঠঘৰীয়াৰ দুৰ্ঘটনাত নিহত পূজা চাহৰো শেষকৃত্য সম্পন্ন। দেওবাৰে নিশা গোৱালপাৰা জিলাৰ কৃষ্ণাই জ্যোতিনগৰত শোকাকুল পৰিৱেশৰ মাজত সম্পন্ন হয় যুৱতীগৰাকীৰ শেষকৃত্য। দেওবাৰে পুৱতি নিশা মঠঘৰীয়াত ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছিল পূজা চাহা। উল্লেখ্য যে এতিয়াও বিচাৰি পোৱা নাই পূজা চাহাৰ মোবাইলটো। গাড়ীখনৰ চালক শামীম আহমেদৰ হাততে মোবাইলটো থকাৰ সন্দেহ ব্যক্ত কৰিছে পূজাৰ পৰিয়ালে। শনিবারে রাতে আপনার 11:30 মান টাইমত ফোন হয়েছিল লাস্ট কথা। কি বলে কৈছিল? সি কৈছিল যে তাৰ মায়ে শুনিছিল, মা তুই ঘৰত পৌঁছাইছা নাই? কয় নহয় মা, মই ঘৰৰ ওচৰতে আছোঁ, এতিয়া ঘৰত পৌঁছাই যাম। তেওঁৰ মা শুনিছে বাবা তুই ভাত খাইছে নে নাই? সি ক'ল যে নহয় মই ভাত খাইছোঁ, খাই আহিছোঁ, খালি এতিয়া ৰুমত যাম, পালোৱে আৰু সিয়ে লাষ্ট। ফেন্সিত থকা বুলি কৈছিল। ফেন্সিত থকা বুলি কৈছিল। তাৰপিছত ঘৰত যাব, ঘৰত যাই শেষৰটো কথা আছিল আপোনালোকৰ ঘৰৰ লগত। শেষবাৰৰ কথা পাতিছিল। শেষবাৰৰ লাষ্ট কথা সেইটোৱে হৈছিল। তাৰপিছত তাৰ লগত মোৰ কথা নহয়। পূজা চাহাজীৰে মেধা ছাত্ৰী আছিলে, তাই M.Com কৰিছে, গ্ল'বেল ইউনিভাৰ্চিটিত কৰ্মৰত আছিলে, হাই ছেকেণ্ডেৰী ক'ত কি কৰিছিলে? সি হাই ছেকেণ্ডেৰীলৈকে আপোনাৰ উইলিয়ামনগৰ লয়লা কলেজলৈকে কৰিছিল। তাৰপিছত ইয়াৰ পৰা আহিলে আপোনাৰ আজৰা ডনবক্সত B.Com কমপ্লিট কৰিল। তাৰপৰা আপোনাৰ জয়ানগৰ নেৰিমত আপোনাৰ M.Com ডিগ্ৰী ক্লিয়াৰ কৰিল। তাৰপিছত HDBত চাকৰি পালোঁ। তাৰপিছত সি এতিয়ালৈকে আপোনাৰ ৰয়েল গোলাঘাট ইউনিভাৰ্চিটিত সি চাকৰি কৰি আছিল। সি সময়তে এনেকুৱা দুৰ্ঘটনা হৈ গ'ল। কওঁ আপোনাক, যি চালকগৰাকী আছিল শামীম আহমেদ, চালকগৰাকী কোনো আৰক্ষীয়ে এতিয়াও আটক কৰিব পৰা নাই। নাই সেইটোৱে মোৰ ৰিকুৱেষ্ট। হৈ গ'ল যাতে অসম আৰক্ষীয়ে জানি সেই ড্ৰাইভাৰটোক জানি যিমান সোনকালে পাৰে তাক এৰেষ্ট কৰিব লাগে। আৰু তাৰ লগত মোৰ মোবাইলটো আছে, মোৰ ছোৱালীৰ দুটা মোবাইল পোৱা গৈছে, দুজনৰ, কিন্তু মোৰ ছোৱালীৰ মোবাইলটো পোৱা নাই। আপোনাৰ ছোৱালীৰ মোবাইলটো শামীম আহমেদৰ লগত আছে, তাৰ লগতে থাকিব লাগে মোৰ আইডিয়া।